এতিয়া আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ নেশনেল হেৰাল্ড গোচৰৰ চাৰ্জশ্বিট দাখিলৰ পিছতে আজি দেশজুৰি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে ইডিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কংগ্ৰেছে অসমতো প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক কৰ্মীক দেখুৱাইছো ইডিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছৰ নেতা কৰ্মীসকলে আৰক্ষীৰে ঠেলা হেঁচা প্ৰতিবাদকাৰীৰ আৰু অৱশেষত ভূপেন বৰাসহ কংগ্ৰেছ প্ৰতিবাদকাৰীক আটক কৰি লৈ যায় আৰক্ষীয়ে প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজি ইডি অফিচ ঘেৰাও কাৰ্যসূচী লৈছোঁ আৰু সোনিয়া গান্ধী ৰাহুল গান্ধী অকলশৰীয়া নহয় আজি বহাগৰ বিহু বতৰত আজি তেওঁলোকে সংবিধান ধ্বংস কৰিবৰ কাৰণে গণতান্ত্ৰিক অনুষ্ঠান ইডিক হাথাৰ হিচাপে কৰা এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তৃণমূলৰ উত্থান দেখি সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক ৰাজনৈতিকভাৱে তেওঁলোকে হতাশ কৰিব বিচাৰিছে কংগ্ৰেছ সদায় তেওঁলোকৰ লগত আছে থাকিব বিজেপিয়ে যেতিয়া যেতিয়া তেওঁলোকৰ হঠকাৰী সিদ্ধান্তত কংগ্ৰেছে মাত দিয়ে ইডি চিবিআই তেওঁলোকে প্ৰস্তুত কৰে সেইকাৰণে বিবিচি কৈছোঁ বিজেপিক কৈছে টানাচাহি বেছি দিন নচলিব হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক দুৰ্নীতি এইবিলাকৰ তেওঁলোকে কেতিয়া পৰীক্ষা কৰিব এই গোটেই কথাবিলাক অশোক সিংহালৰ ছুপাৰ চাকাৰৰ যি দুৰ্নীতি এইবিলাক কেতিয়া তেওঁলোকে তদন্ত কৰিব গতিকে আমি আজি ধিক্কাৰ দিছোঁ এই প্ৰতিবাদ অব্যাহত থাকিব